নৱাগত আদৰণি সভাৰ বাবে এইবাৰ বিদ্যালয়ত যিসকল নতুনকৈ ছাত্ৰ ছাত্ৰী আমাৰ নামভৰ্তি কৰিলে বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত বিজ্ঞান আৰু কলা দুয়োটা শাখাতে প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ মাজত এইবাৰ নামভৰ্তিকৰণ কৰিছে আৰু তাকে লৈ আজি বিদ্যালয়ৰ যি নৱাগত আদৰণি সভা তাৰ কাৰণে এনেদৰে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। আদৰণি সভাৰ লগে লগে আজি কেইবাটাও অনুষ্ঠান ৰখা হৈছে। শুভ উন্মোচন অনুষ্ঠান বিশেষকৈ এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ফালৰ পৰা যি বিদ্যালয়খনৰ কাৰণে 1 লাখ টকাৰ এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট গ্ৰাণ্ট দিয়া হৈছিল তাৰে যথেষ্ট সংখ্যক সামগ্ৰী মিউজিকেল ইনষ্ট্ৰুমেণ্ট ক্ৰয় কৰা হ'ল। তাৰ বিজ্ঞান শাখাৰ বাবে যি বিজ্ঞান ভৱন সজাই তোলা হ'ল তাৰো আজি শুভ উন্মোচনৰ অনুষ্ঠান থাকিব। নতুন নতুন কিছু ডাষ্টবিন ৰখা হ'ল। এই সকলোবিলাক মুঠৰ ওপৰত বিদ্যালয়খন এক জাকত জিলিকা আৰু বহুখিনি ব্যতিক্ৰমী ৰূপত এইবাৰ দেখিবলৈ পোৱা যায়। আজি পত্ৰিকা আলোক এইবাৰ 8ম বৰ্ষত ভৰি দিলে আৰু ইয়াৰ লগে লগে 8ম বৰ্ষৰ যি প্ৰথম সংখ্যা প্ৰকাশ হৈ ইতিমধ্যে সাজু কৰি ৰখা হৈছে তাৰো এক আনুষ্ঠানিকভাৱে আজি আলোকৰো শুভ উন্মোচন কৰা হ'ব। বিজ্ঞান ভৱনৰ যদি চাওঁ খুব ধুনীয়া আৰু বহুত আটকধুনীয়া কৰি ৰখা হ'ল। গোটেই এক বৃহৎ ক্লাছৰুম বুলি ক'ব লাগিব। প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াত একেলগে বহি ক্লাছ উপভোগ কৰিব পাৰিব। এনেধৰণৰ এক বিশাল ক্লাছৰুমৰ আয়োজনেৰে PMC গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আৰু এক উন্নত মাত্ৰা প্ৰদান কৰিলে বুলি আমি ক'ব পাৰোঁ। নতুনকৈ যাওঁ, অন কেমেৰা যাওঁ আৰু নতুনকৈ আমাৰ বিদ্যালয়ৰ পৰা বিদায় লৈ বেলেগ এখন বিদ্যালয়ত ভৰ্তি হৈ পুনৰ আমাৰ মাজলৈকে আহিছে আকাশ ছাৰ কিবা ক'ব? এই গুৰুজনাৰ বাণী সৰ্বত কৰি আমি ইয়াতে আজি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব লৈছোঁ। আৰু আজি এই শুভ অনুষ্ঠানৰ নেতৃত্ব দিবৰ কাৰণে আমাৰ মাজত গোবিন্দ দত্ত ছাৰ আহিছে। তেখেতে জিলাখনৰ গুৰু দায়িত্বভাৰ লৈ আছে শিক্ষা একাডেমী। মহোদয়ৰ অনুপস্থিতিত আমি তেখেতৰ হতুৱাই গোটেই কাৰ্যসূচীখিনি সমাপনৰ দিশে আগবাঢ়িছোঁ। কাৰ্যসূচী আমি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। তাতে অধ্যক্ষসহ 5গৰাকী শিক্ষকে মডেলৰ ৰূপত পুলি ৰোপণ কৰিব আৰু শেষ আৰু যিটো আমাৰ বিদ্যালয়সমূহ পৰিদৰ্শন মহোদয়ে কৰিবলগীয়া ৰোপণ কৰিবলগীয়া পুলিটো আমাৰ দত্ত ছাৰে কৰিব গেটৰ সন্মুখত। আৰু এনেকৈ আমাৰ 4গৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে আজি আমাৰ বৃক্ষৰোপণ কৰিব। অমৃত বৃক্ষৰোপণৰ প্ৰথম কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু পাৰ্মানেণ্টলি যাতে এটা পুলি তেওঁলোকৰ নামত বিদ্যালয়খনত এৰি যাব পাৰে তাৰে এক সুন্দৰ ব্যৱস্থা অধ্যক্ষ মহোদয়ৰ দ্বাৰা। আৰু ইয়াৰ লগে লগে যি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ফালৰ পৰা এটা পুলি তেখেতৰ হৈ গোবিন্দ দত্ত ছাৰে বিদ্যালয়ৰ গেটৰ সন্মুখত আজি ৰোপণ কৰি যাব। ৰাজলক্ষ্মী মেডামৰ দ্বাৰা এইটো প্ৰথমটো পুলি। আৰু এইফালে যদি আমি মন কৰোঁ আমাৰ নমিতা মেডাম কি পুলি দিছে আপুনি? কৃষ্ণচূড়া পুলি। আৰু অকণমান আগলৈকে বিদ্যালয় একদম সন্মুখ ভাগত এনেদৰে 4টা পুলি আজি ৰোপণ কৰা হৈছে 4গৰাকী শিক্ষয়িত্ৰীৰ দ্বাৰা। আৰু আশা ৰাখিছোঁ তেওঁলোকৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টা বিদ্যালয়ে সদায় অনুৰণিত হৈ থাকিব। তেওঁলোকৰ এই চিন আজি বছৰ বছৰৰ কাৰণে থাকি যাব। এই যি বৃক্ষ ৰোপণ কৰিলে এই বৃক্ষৰ জৰিয়তে যি অম্লজানকে আদি কৰি আমাৰ সকলোখিনি পাবলগীয়া পোষণ তত্ত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা সময়ত নিশ্চয়কৈ ইয়াৰ পৰা লাভ কৰিব, গছৰ ছাঁ লাভ কৰিবলৈকে সক্ষম হ'ব। আৰু দীক্ষামণি কুলি বাইদেউ এইটো পুলি বাইদেউ খুব চমুকৈ কি ক'বলৈ আছে? Save tree, save life. Save tree, save life এয়াই হৈছে মটো। ৰিয়েলি গছ থাকিলেহে মানুহ থাকিব আৰু গছ থাকিলে জীৱন থাকিব। এই বাক্য সৰুগত কৰি যি পুলি আজি বৃক্ষ ৰোপণ কৰিলে এই বৃক্ষই বিদ্যালয়খনক PMC গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক আৰু বেছি সজীৱিত কৰি ৰাখিব। সংখ্যক নৱাগত আদৰণি সভা গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিৰ পৰিৱেশ এয়া। আজি যি নৱাগত আদৰণি সভা এই সভালৈকে আচলতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু দেৱক আমন্ত্ৰণ জনোৱা হৈছিল। বিশেষ ব্যস্ততাৰ হেতু তেখেত আহিব নোৱাৰিলে। আনহাতে বিদ্যালয়ৰ পৰিদৰ্শক মহোদয় উপস্থিত থকাৰ কথা আছিল, কিন্তু বিশেষ কাৰণবশতঃ তেখেতৰ হৈ আজি আমাৰ মাজত উপস্থিত আছে গোবিন্দ দত্ত ছাৰ। আৰু গোবিন্দ দত্ত ছাৰ এইদৰে আমাৰ যি বেণ্ড পাৰ্টিৰ দ্বাৰা সম্ভাষণ জনাই তেখেতক আদৰণি জনোৱা হৈছে।
লগত আমাৰ প্ৰাক্তন অধ্যক্ষ কান্তিৰাম কলিতা ছাৰক আমি দেখিবলৈ পাওঁ আৰু এনেকৈ আমাৰ যি প্ৰথম কাৰ্যসূচী দ্বিতীয় পৰ্যায়ৰ অমিত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদ্যোগ বিতুপন হাজৰিকা বিদ্যালয়সমূহৰ পৰিদৰ্শক ধেমাজি জিলা ছাত্ৰ কিন্তু তেখেত যে বিশেষ কাৰণবশতঃ আহিব নোৱাৰিলে তেখেতৰ হৈ আমাৰ মাজত উপস্থিত আছে গোবিন্দ দত্ত ছাৰ আৰু গোবিন্দ দত্ত ছাৰৰ দ্বাৰাই এয়া অমিত বৃক্ষ আন্দোলনৰ প্ৰথমটো পুলি ৰোপণ। বিদ্যালয়খনক ভাল পোৱা অনুৰাগীসকলৰ যে অৱদান আমি পাইছিলোঁ সেই অৱদানখিনি ইয়াতে সকলোৰে নাম আমি সন্নিৱিষ্ট কৰিব পৰা নাই, কিছুসকলৰ নাম আমি ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। সাংস্কৃতিক বিভাগৰ যিখিনি আহিলা যন্ত্ৰপাতি সেইখিনি আমি ক্ৰয় কৰিছোঁ আৰু আজি আমাৰ জিলা পৰিদৰ্শক মহোদয় হৈ মই দত্ত ছাৰক উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ক্ৰয় প্ৰক্ৰিয়াত আধা আছে, আধা ইউজ হৈ আছে। 1 লাখ টকা বাহিৰলৈ যাব নালাগে আৰু আমি PMC আঁচনিৰ অধীনত PMC স্কুল ইজ ওৱান অফ দ্য এক্সাম্পলাৰ স্কুল আৰু আমি ইয়াত যিমানবিলাক স্কুলছ আছে সেই স্কুলবিলাকো আমি ইয়াতে তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তেওঁলোককো আগুৱাই নিবৰ কাৰণে আমি পৰিকল্পনা অনুষ্ঠানৰ বিদ্যালয়সমূহ পৰিদৰ্শক মহোদয় হৈ দুটা কাৰ্যসূচী মোক ইয়াতে কৰিবলৈ সুবিধা দিয়াত মই বিদ্যালয়ৰ পৰিয়ালবৰ্গ তথা অধ্যক্ষ মহোদয়ক বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু এই বাৰ্তাটো মই লৈ যাম। আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জিলাখনৰ ভিতৰতেই এখন অগ্ৰগতি বিদ্যালয় হ'বলৈ গৈ আছে আৰু PMC স্কুল সাধাৰণতে জিলাখনত মাত্ৰ 5খনমান বিদ্যালয় আছে, তাৰ ভিতৰত এখন গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ নং দৰ্পণত আছে আৰু ছাৰে গভৰ্ণমেণ্টে দিয়া যি কাৰ্যসূচী বা যি নীতি নিয়মৰ মতে কামখিনি কৰিব লাগে গোটেইখিনি তেখেতে ৰূপায়ণ কৰিছে। এইটো সঁচাকৈ আমাৰ কাৰণে আদৰণীয় আৰু যি গছপুলি ৰোপণ কাৰ্যসূচী প্ৰথমে ল'লে শিক্ষয়িত্ৰীসকলৰ যোগেদি যিটো কাৰ্যসূচী তেখেতে কৰি দেখুৱালে সেইটো আচলতে আমাৰ সকলোৰে কাৰণে অনুকৰণীয়। তেখেতৰ নাম ফলকত নাম লগাই দিছে, এইটো ভাল হৈছে। প্ৰথম আহিয়ে আচলতে চিনাকিটো পালোঁ। ষ্টেট লেভেল কোঅৰ্ডিনেটিং কমিটিয়ে মোক এপ্ৰুভ দিছিলে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ অৰিহণা লগতে বিদ্যালয়খনৰ যি আমাৰ আগবঢ়া যিকেইটা দিশ চাইছিলে চাই তেওঁলোকে মেজৰ ৰিপেয়াৰিঙৰ কাৰণে দিছিলে। এই গোটেই বিল্ডিংটো আটক ধুনীয়াকৈ সজাই পেলালোঁ, টাইলছ লগাই দিলোঁ আৰু ভিতৰতো খুব আপ টু ডেট কৰিলোঁ। এইখিনি মই হেৰি দি দিছোঁ, ডাষ্টবিন দি দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে পেলনীয়া বস্তুটো বাহিৰত পেলাব নালাগে। এটা সুন্দৰ শ্ৰেণীকোঠা স্মাৰ্ট ক্লাছৰুমলৈকে তাক আপডেট কৰিছোঁ। ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাৰ বিকাশৰ কাৰণে সচিব অষ্টম বৰ্ষৰ যি প্ৰথম সংখ্যা আলোক আজি শুভ উন্মোচন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা ছাৰক, কিন্তু তেখেতৰ অনুপস্থিত। তেখেতৰ হৈ আজি আমাৰ মাজত এয়া গোবিন্দ দত্ত ছাৰ আৰু গোবিন্দ দত্ত ছাৰে আজি আলোকৰ যি অষ্টম বৰ্ষৰ প্ৰথম সংখ্যা এই সংখ্যাটি শুভ উন্মোচন কৰি গ'ল। নতুন যি শ্ৰেণীকক্ষৰ শুভ উদ্বোধন কৰা হ'ল। আজি যিটো আমাৰ স্মাৰ্ট ক্লাছৰ ৰুম সেইটো সঁচাই আটকধুনীয়া হৈছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যিটো প্ৰগ্ৰেম চলিব এই প্ৰগ্ৰেমখিনি তেওঁলোকে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ আধুনিক যিটো বিজ্ঞানৰ যি প্ৰযুক্তিবিদ্যাৰ যিখিনি সুবিধা সেই সুবিধাখিনি তেওঁলোকে লৈ নিজৰ জীৱনত আগবাঢ়িব পাৰিব আৰু বিদ্যালয়খনো এইটো এটা খুব উন্নত পৰ্যায়ৰ এটা স্মাৰ্ট ক্লাছ ব্যৱস্থা কৰিছে। জিলাখনৰ ভিতৰতে এটা ভাল আটকধুনীয়া মানে এটা গৃহ সুন্দৰকৈ আমাৰ অধ্যক্ষ মহোদয়ে উলিয়াই লৈছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু উত্তৰ কামনা কৰিছোঁ। সম্পূৰ্ণ আনুষ্ঠানিকতাৰ মাজেৰে এই ভকতসকলক আমন্ত্ৰণ কৰি আজি শুভ উদ্বোধন কৰা হ'ল এই বিজ্ঞানৰ যি ক্লাছৰুম। আশা ৰাখিছোঁ আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে এই ৰুমৰ পৰাই নিজৰ ভৱিষ্যত গঢ়িবলৈকে তেওঁলোক সক্ষম হ'ব আৰু যথেষ্ট সুবিধা প্ৰদান কৰা হৈছে। এইফালে যদি আমি চাওঁ স্মাৰ্ট LCDৰ পৰা আৰম্ভ কৰি স্মাৰ্ট বৰ্ড আৰু প্ৰজেক্টৰো ব্যৱস্থা কৰাৰ কথা। কৃষ্ণ সতীয়া হায়াৰ ছেকেণ্ডেৰীলৈকে আমাৰ আকাশ গুচি গ'ল, কিন্তু আমি আচলতে হেৰুৱালোঁ, বহু কথাই হেৰুৱালোঁ। এইটো কাৰণেই আকাশ টকাত আমাৰ কামবিলাক আজি কিছু সহজ হ'লে আৰু এতিয়া আমি প্ৰসাদৰ কাৰণে ৰৈ আছোঁ। আচলতে সম্পূৰ্ণ এটা ধাৰ্মিক পদ্ধতি, ধাৰ্মিক পদ্ধতিৰ মাজেৰে এনেকৈ আমাৰ যি আজি ৰুমটোৰ
শুভ উদ্বোধন কৰা হ'ল যি এটা লগত সংযোগ কৰি ভাল লাগিব হয় এইখন নতুন আমাৰ ছায়েন্সৰ স্মাৰ্ট ক্লাছৰুম আছিলে মই কিন্তু ইয়াত পঢ়াবলৈ বহুত ইচ্ছা আছিলে কিন্তু পাৰস্পৰিক বদলীকৰণৰ কাৰণে মই গুচি যাব লগা হ'ল গতিকে মই ইয়াত পঢ়াব নোৱাৰিলোঁ এটা দুখ এটা থাকি গ'ল যে স্মাৰ্ট ক্লাছৰুমত স্মাৰ্ট ক্লাছ মই ল'ব নোৱাৰিলোঁ এই আমাৰ যিটো আপোনালোকে দেখিছে এই স্মাৰ্ট টেলিভিজন এই টেলিভিশ্যনত মই ক্লাছটো ল'ম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু আশা কৰিছোঁ মই তাত পাৰিমগৈ তাত স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা বৰ্তমান হোৱাগৈ নাই কিন্তু ভৱিষ্যতত সুদূৰ ভৱিষ্যতত হ'ব বুলি আশা কৰিছোঁ নিশ্চয়কৈ দুখ কৰিবলগীয়া একো নাই এইটো কাৰণেই যদিও বা আমাৰ ছাত্ৰী আমাৰ মাজৰ পৰা গুচি গ'ল আমি সদায় মিছ কৰিম এইটো ঠিক কথা মিছ কৰিম আৰু এটা অপশ্যন থাকিব আমাৰ কাৰণে যে গেষ্ট লেকচাৰ যদি এই বিষয়ত যদি কিবা গেষ্ট লেকচাৰৰ প্ৰয়োজনীয়তা আহে আমি নিশ্চয়কৈ নিমন্ত্ৰণ জনাম আৰু আপুনি না বুলি ক'ব নোৱাৰিব যিহেতু আপুনি এটা সময়ত আমাৰ পৰিয়ালৰে সদস্য আছিল আনুষ্ঠানিকতাৰ মাজে মাজে অনানুষ্ঠানিকভাৱে আজি আমি দেখিবলৈ পাওঁ তিনিগৰাকী বাইদেউ আচলতে নেকেৰা কাঢ়িছে ৰেষ্টুৰেণ্টখিনি ইয়াৰে এখন বিদ্যালয় হয় ধুনীয়া এক্সেলেণ্ট নাইচ